কনিষ্টবল পৃথিৱী পাণ্ডৱৰ আত্মহত্যাই লৈছে নতুন মূৰ। বিগত কিছুদিন পূৰ্বে ডিমৌৰ এজন প্ৰতিভা সম্পন্ন হেণ্ডবল খেলুৱৈ তথা অসম আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত পৃথিৱী পাণ্ডৱে সোণাৰীৰ ভাড়াঘৰত আত্মহত্যা কৰাৰ বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে। পৃথিৱী পাণ্ডৱৰ মাতৃ আৰু ভাতৃয়ে প্ৰকাশ কৰিছে বিস্ফোৰক অভিযোগ। পৃথিৱী পাণ্ডৱে আত্মহত্যা কৰা নাছিল, তেওঁক হত্যা কৰা হৈছে। এই অভিযোগ কনিষ্টবল পৃথিৱী পাণ্ডৱৰ পৰিয়ালৰ। তেওঁলোকে এই সমগ্ৰ ঘটনাত পৃথিৱী পাণ্ডৱৰ পত্নী জড়িত থকাৰ অভিযোগ তুলিছে। পৃথিৱী পাণ্ডৱৰ সমগ্ৰ শৰীৰত দাগ থকাৰ কথা প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। দুই ভৰিত বান্ধি থোৱাৰ চিন স্পষ্ট বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। সোণাৰী আৰক্ষীয়ে আত্মহত্যাৰ সময়ৰ ফটো এই পৰ্যন্ত পৰিয়ালৰ লোকক নেদেখুৱাক লৈও ৰহস্যৰ গোন্ধ পাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। সমগ্ৰ ঘটনাটোক লৈ সোণাৰী আৰক্ষীয়ে ৰহস্যজনক ভূমিকা পালন কৰিছে। শেহতীয়াকৈ পৃথিৱী পাণ্ডৱৰ ঘৰত ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত হৈ সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰোৱাব বুলি আশ্বাস প্ৰদান কৰে পৰিয়ালক। সমষ্টিৰ বিধায়ক আহিছিলে সুশান্ত বৰগোহাঁই ডাঙৰীয়া, তেওঁ সেই আমাক প্ৰতিশ্ৰুতি দিলে এছ পিৰ লগত যোগাযোগ কৰি ডিচিৰ লগত যোগাযোগ কৰি আমাৰ এই উচিত তদন্ত বিচাৰিম বুলি কিনে প্ৰতিশ্ৰুতি দিছে। তেওঁ সন্দেহ হৈছে মানুহজনীৰ ওপৰত সন্দেহ হৈছে, লগত আছিলে ফেষ্টিভেল চৰাইদেউ ফেষ্টিভেল চাই আহি ঘূৰি কিনে এই ঘপককৈ 1 ঘণ্টা 2 ঘণ্টাৰ পিছত তেওঁ আত্মহত্যা কৰিব বুলি মই ভবা নাই বাৰু। মই যদি মানিয়ে নল'ম, কাৰণ তেওঁ ইমান সাহসী ল'ৰা এটা, আগত ইমান কষ্ট কৰি হেণ্ডবল ষ্টেট প্লেয়াৰ আছিলে, হেণ্ডবল খেলি মেলি বহুত কষ্ট কৰি তেওঁ এইটো প্ৰজেক্ট পাইছে, পুলিচৰ চাকৰি পাইছে। তেওঁ তেনেকুৱা কৰিব বুলি মই মানে ভবা নাই। মানে MLA ছাৰ আহিলে, গোটেই কথাখিনি ক'লোঁ, অৱগত কৰিলোঁ। আমি উচিত তদন্ত কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি। আৰু যিজন ল'ৰা পৃথিৱী পাণ্ডৱ তেওঁ যোৱা 10 তাৰিখে মৃত্যুবৰণ হ'ল বুলি আমি গম পালোঁ। আৰু সেই বিষয় লৈ মই দুটামান কথা ক'ব বিচাৰিছোঁ। যিহেতু সি এটা চৰকাৰী চাকৰি প্ৰশাসন হিচাপে তেওঁ সোণাৰী অঞ্চলত তেওঁ শ্ৰমিক হিচাপে তেওঁ আছিলে। আৰু সেই তাত থকা অৱস্থাত আমি অকস্মাতে গম পালোঁ যে যোৱা 10 তাৰিখে তেওঁ ছুইচাইড হিচাপে মৃত্যুবৰণ হ'ল বুলি। কিন্তু সেই বিষয়টোৰ ওপৰত আমি যেতিয়া জানিবৰ কাৰণে যেতিয়া আগবাঢ়িলোঁ, তেতিয়া আমি গম পাইছোঁ যে তেওঁ ছুইচাইড নহয়, অলৰেডি মাৰ্ডাৰ কেছ। আৰু সেই বিষয়টোৰ ওপৰত আমি ন্যায় পাবৰ কাৰণে, উচিত বিচাৰটো পাবৰ কাৰণে আমি প্ৰশাসন কৰি আদি আমাৰ বিধায়ক সুশান্ত ডাঙৰ বৰগোহাঁইৰ ওচৰত আমি বৰ্তমান এতিয়ালৈকে আগবঢ়াই আছোঁ। আৰু সেয়েহে আমি আশা কৰিছোঁ যে সেই বিষয়টোৰ ওপৰত যাতে আমাক উচিত বিচাৰ আৰু যিটো ন্যায় সেইটো আমাক দিব লাগে। আৰু তাৰ বিষয়েও যদি আমি এটা সময়লৈকে আমি আশা কৰি থাকিম, যদি এই সময়টোৰ পাছত যদি আমাক একো উচিত বিচাৰ বা ন্যায় আমাক দেখি নাপাওঁ, তো তাৰ পদক্ষেপৰ কাৰণে আমি আগলৈ যিকোনো এটা বেলেগ পদক্ষেপ ল'বৰ কাৰণে আমি আগবাঢ়িব পাৰিম। শিৱসাগৰৰ পৰা ফৰিদা লেৰি, ফ'ৰ নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।